হয় চাওক, আপুনি নিশ্চয়কৈ সঠিক কথাই উল্লেখ কৰিছে যে ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ আছিল আৰু সকলোৰে উৎসুকতা আছিল। কাৰণ শিৱসাগৰ জিলাৰ 3টা বিধানসভা সমষ্টিৰ অন্যতম শিৱসাগৰ বিধানসভা সমষ্টিত যিহেতু ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ কথা আহিছিল আৰু বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে মনোনয়ন দাখিলৰ সময়তেই যিসমূহ ৰাজহ প্ৰেক্ষাপট সেই সময়ত সৃষ্টি হৈছিল, সেই প্ৰেক্ষাপটসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বিশেষকৈ মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীসকলে যি শক্তি প্ৰদৰ্শন কৰিছিল সেয়াও সকলোৰে সেই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ আছিল। গতিকে শিৱসাগৰ জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভিতৰত শিৱসাগৰ বিধানসভা সমষ্টিত যে যুঁজখন আকৰ্ষণীয় হ'ব সেয়া সকলো নিশ্চিত আছিল। আৰু বিগত সময়ত আজিৰ দিনটোলৈকে যিহেতু প্ৰচাৰ অভিযান চলিছিল, সকলোৱে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। মই নাজিৰা বা ডিমৌ সমষ্টিৰ বাহিৰে মই যদি শিৱসাগৰ বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰোঁ এই মুহূৰ্তত, যে শেষ মুহূৰ্তত ইয়াত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপিত কৰা হৈছিল আৰু কুশল দুৱৰীক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। আৰু সেই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব পাৰি যে সেয়া হয়তো শাসকীয় দলটোৰ এক কৌশল আছিল, কাৰণ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হ'বনে নহয় সেই সময়লৈ শাসকীয় দলটো অপেক্ষা কৰিছিল। আৰু অৱশেষত NDA সমৰ্থিত প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক ইয়াত মনোনয়ন দিয়াৰ পাছতো কিন্তু বিজেপিয়ে শেষ মুহূৰ্তত ইয়াত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। এতিয়া বিষয়টো হ'ল যে প্ৰচাৰ অভিযান কেনেকুৱা হ'ল। নিশ্চয়কৈ আপুনি এটা কথা উল্লেখ কৰিছিল যে শাসক বিৰোধী দুয়ো পক্ষই প্ৰভাৱ বিস্তাৰ কৰিছে আৰু শিৱসাগৰ বিধানসভা সমষ্টিটো সেই দৃশ্যই দেখিবলৈ পোৱা গৈছে যে বাকী দুটা সমষ্টিলৈ যোৱাৰ আগতে মই যদি শিৱসাগৰ বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰোঁ, ইয়াত যিহেতু ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব, মই পোনপ্ৰথমেই যদি NDA সমৰ্থিত অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ কথা উল্লেখ কৰোঁ। প্ৰদীপ হাজৰিকা এজন জ্যেষ্ঠ নেতা আৰু বিশেষকৈ বিলুপ্ত হোৱা আমগুৰি সমষ্টিত তেওঁ দীৰ্ঘকাল ধৰি তেওঁৰ এক ৰাজনৈতিক প্ৰভাৱ আছে। অন্যহাতেদি অখিল গগৈৰ কথা, ৰাইজৰ দলৰ যিজন সভাপতি অখিল গগৈৰ কথা যদি কওঁ, বিগত 5 বছৰৰ তেওঁ বিধায়ক আছিল শিৱসাগৰৰ বিধানসভা সমষ্টিৰ। আৰু অখিল গগৈয়ে যিহেতু বিবেক ভোটেৰে সৈতে তেওঁ আৱেগ ভোটেৰে সৈতে তেওঁ 5 বছৰ পূৰ্বে নিৰ্বাচনত বিজয়ী হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈছিল। কিন্তু এইবাৰৰ দৃশ্যপটটো কিছু বেলেগ, কাৰণ এইবাৰ শিৱসাগৰবাসী ৰাইজে বিবেকেৰে ভোট প্ৰদান কৰিব, উন্নয়নৰ যিসমূহ দিশ হিচাপ নিকাচবোৰ কৰিব। গতিকে এই ক্ষেত্ৰত প্ৰথমতে অখিল গগৈৰ ক্ষেত্ৰত কিছু প্ৰশ্ন উত্থাপন হৈছিল, কিন্তু বিজেপিয়ে যিগৰাকী প্ৰাৰ্থী শেষ মুহূৰ্তত প্ৰক্ষেপ কৰিলে সেই প্ৰাৰ্থীগৰাকীৰ কিছু বিতৰ্কিত অধ্যায়ক লৈ সামাজিক আৰু সংবাদ মাধ্যমত এই বিষয়বোৰ ওলাই আছিল, মানুহৰ মুখে মুখে ওলাই আছিল। আৰু বিশেষকৈ কিছুমান অঞ্চলৰ কথা, মই বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ কথা যদি উল্লেখ কৰোঁ, সেই বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ পৰা 12খনকৈ পঞ্চায়ত শিৱসাগৰ বিধানসভা সমষ্টিত যোগ হৈছিল। গতিকে সেই পঞ্চায়তসমূহত যিসমূহ স্থান আছে সেই স্থানসমূহত একাংশ লোকৰ মনত সেই কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সেই অধ্যায়সমূহ এতিয়াও বুকুত তেওঁলোকৰ সজীৱ হৈ আছে। গতিকে সেই ক্ষেত্ৰত কুশল দুৱৰীৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ল যে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু মানুহৰ মনত প্ৰকৃততে কি ভাৱ আছে এতিয়ালৈকে কিন্তু সেয়া উমান ল'ব পৰা হোৱা নাই। এই ক্ষেত্ৰত অখিল গগৈয়ে সুযোগ গ্ৰহণ কৰিছে আৰু সুযোগ গ্ৰহণ কৰি তেওঁ যি বক্তব্য বা যি ৰাজনৈতিক বাকযুদ্ধ হৈ আছিল প্ৰচাৰ অভিযান অন্ত পৰাৰ আগলৈকে, সেই সময়ত তেওঁ বাৰে বাৰে কুশল দুৱৰীক আক্ৰমণ কৰিছিল, আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আৰু সেই ক্ষেত্ৰত অখিল গগৈ কিছু সফলো হৈছে বুলি ক'ব পাৰি। কিন্তু আজি প্ৰচাৰ অভিযানৰ অন্ত পৰিল, কিন্তু তাৰ পূৰ্বে যিসমূহ প্ৰচাৰ অভিযান চলিছিল, গতিকে সেই প্ৰচাৰ অভিযানসমূহত দেখা গৈছিল যে কুশল দুৱৰীয়েও সমানেই শক্তি প্ৰদৰ্শন কৰিছে। কাৰণ বিভিন্ন স্থানত বিজেপিৰ যিহেতু সাংগঠনিক দিশটো ক্ৰমাৎ শক্তিশালী হৈ পৰিছিল, সাংগঠনিক ভেটি শিৱসাগৰ জিলাত শক্তিশালী হৈ পৰিছিল। গতিকে শিৱসাগৰ বিধানসভা সমষ্টিটো বিজেপিৰ ভেটিটো শক্তিশালী হৈছিল। কিন্তু এতিয়া প্ৰশ্ন হয় যে প্ৰদীপ হাজৰিকা যিহেতু NDA সমৰ্থিত অগপ প্ৰাৰ্থী শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা, এই ক্ষেত্ৰত যে অগপৰ প্ৰাৰ্থীগৰাকীৰ নিজাববীয়া এক ভোট বেংক আছে আৰু সেই নিজাববীয়া ভোট বেংকৰ পৰা কিমান ভোট তেওঁ ৰক্ষা কৰিব পাৰে সেই কথা সময়ত লক্ষণীয় হ'ব। অন্যহাতেদি অখিল গগৈৰ নিজাববীয়া যদিও বা তেওঁৰ ভোট বেংক নাই, অখিল গগৈৰ কিন্তু এটা প্ৰভাৱ আছে